মই এনেকে কিয় ৰ'দত থিয় হৈ থাকিব লগা হৈছে জানেনে? নমস্কাৰ, মই সাগৰ আৰু আজি মোৰ ডে 24। ৰাতিপুৱা মুখখন ধুয়ে মাথাটো একদম বেয়া হৈ গৈছে, কাৰণ আমাৰ গ'ল কাৰেণ্ট। ৰুমটো যিহেতু বহুত দিনৰ পৰা বন্ধ হৈ আছিল, সেইকাৰণে আজি আকৌ চাফাই অভিযান। ৰুমটো চাফা কৰি থাকোতে আহিল আশ্ৰা। মানে এহেঁতে এটা অফাৰ দি আছে, 100 টকাত এহেঁতে কম্বল ধুই দিয়ে আৰু পিকআপো কৰে, ডেলিভাৰীও কৰে। তো মই মোৰখনো দি দিলো। আজিৰ দিনটোৰ এইটো ছেকেণ্ড মিটিং। মানে টেংকিৰ পানীখিনি হৈ গ'ল লেতেৰা। এই গৰমত এতিয়া চাফা কৰিব লগা হৈছে। এনেকুৱা লেতেৰা পানী জীৱনত দেখি পোৱা নাই। গাঁৱৰ সেই লেতেৰা খালবিলাকত থাকে, খালতো ইয়াতকে ভাল পানী থাকে। সেনেকুৱা বেয়া জেগাত থাকো। আৰু কোনোবাই যদি ৰুম চুম পোৱা জনাবাচোন। জু ৰোড চাইডে ৰুম চুম পালে জনাবাচোন, বহুত ৰ'দ দে। দিনত খাই বৈ শুলো, সন্ধিয়া অলপ ওলাই আহিলো, কাৰণ ম'ম' খাব মন গ'ল। বাহিৰৰ পৰা আহিলো, কিন্তু বস্তু এটা আনিব পাহৰিয়ে গ'লো। আকৌ অৰ্ডাৰ দিব লগা হৈছে। মোৰ সদায় এনেকাই হয় মানে। মাইলেজ কিমান দিছে এতিয়া? 8-9। বেছি কথা নকবা, তুমিও লৈছা নহয়। কি লৈছা কৈ দিয়া? ৰয়েল এনফিল্ড হান্টাৰ বাবা। আজিৰ কাৰণে ইমানে, বাকী এপিছড এটা চাবলৈ ফ'ল' কৰি যাব।